হেল্ল' বন্ধুসকল, আসসালামু আলাইকুম। কেনে আছে? আশা কৰোঁ নিশ্চয় ভালে কুশলে আছে সকলো। ময়ো ভাল, আলহামদুলিল্লাহ। আই এম ফাইন। এয়া 5টাতে উঠিছোঁ। ল'ৰা স্কুল আছে। আজি ল'ৰাৰ টিফিনত কি বনাই দিছোঁ তাকে দেখাওঁ আহক। 5টাতে উঠিছোঁ আৰু ইমান ঠাণ্ডা এইকেইদিন, যিহেতু বাৰিছ হৈ আছে। গুৱাহাটীতো বাৰিছ, বৰষুণ পৰি আছে। এয়া 5টাতে মই আটা মাৰিলোঁ। তাৰপিছত চব্জি বনাম। এতিয়া ফুলকবি এটা ওলাই লৈছোঁ। এইবিলাক আজি ৰুটি আৰু চব্জি লৈ যাব। সেয়ে মই আটাখিনি মাৰি ঢাকি থৈছোঁ। এতিয়া আৰু এয়া ফুলকবি কাটি ভাজি বনাম। 5টাতে উঠিছোঁ। সেয়া কাম কৰোঁতে মৰ্ণিং 6:15 হৈ গ'ল। 6:30 স্কুল ওলাই যাবই লাগে, বাছ আহি পায়। টিফিনত দিলোঁ পৰঠা, কেইটামান দিলোঁ খেজুৰ আৰু এয়া চব্জি। মোৰ টিফিন ৰেডি হৈ গ'ল। এতিয়া তাক মই অলপ কিবা খাব দিছোঁ আৰু মই টিফিন ভৰাই আছোঁ তাৰ বেগত। বহুত কষ্ট হয়, ঠাণ্ডা দিনত বহুত কষ্ট হয়। এতিয়া মই তাৰ বেগত টিফিনখিনি ভৰাই দিছোঁ, কাৰণ স্কুলৰ পৰা আহি পাওঁতে 3টা বাজে। সেয়ে টিফিন ৰেডি কৰি অলপ মজবুতকৈ টিফিন দিছোঁ, নহ'লে বহুত ভোক লাগে, দেৰি হৈ যায় যে। ঘৰ আহি পাওঁতে পূৰা 3টাই বাজে। পানী বটলটো ভৰাই দিছোঁ। সি একো নকৰে, উঠি ব্ৰাছ কৰি পানী খাই অকণমান কিবা খাব, কেতিয়াবা নাখায়ো। সেইকাৰণে মই গোটেইখিনি এয়া চাওক, বাহিৰত কিমান কুঁৱলী। এইকেইদিন বৰষুণ দিছে যে, সেইকাৰণে বহুত ঠাণ্ডা, বিৰাট ঠাণ্ডা। মই অকণমান কুঁৱলী পৰি থকাৰ কাৰণে আগবঢ়াই দিছোঁ। মোৰ ভিডিঅ'টো চাই ভাল পাইছে যদি লাইক কৰিব।